প্ৰথম কথা এই কাণ্ডটোক আমি গৰিহণা দিছোঁ, ৰাইজৰ দলৰ ফালৰ পৰা ধিক্কাৰ দিছোঁ আৰু এই কথাটো যিটো যোৱাকালি হ'ল গুৱাহাটীৰ মাজমজিয়াত আমাৰ অসমৰ ৰাজধানী, সেইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। দ্বিতীয়তে মই বিহাৰী সম্প্ৰদায়ৰ মানুহখিনিক সকীয়াই দিব বিচাৰোঁ এগৰাকী ছোৱালী হিচাপে যে আপোনালোকে অসমীয়াক ইমান দুৰ্বল বুলি নাভাবিব, অসমীয়া জাতিটোক কাপুৰুষ বুলি নাভাবিব, অসমীয়া তেজত পানী আছে বুলি ভুলতো নাভাবিব, আপোনালোকক বায়ু পানী অসমত সেৱন কৰিব দিয়া হৈছে বুলি এইটো নাভাবিব যে আপোনালোকে যি কৰিব আমি চুপচাপে বা আঁঠুকাৰি বহি বা মানি ল'ম, সেইটো ভুল ধাৰণা আপোনালোকৰ। দ্বিতীয়তে কালি যিবিলাক ঘটনা হ'ল এয়া উচিত আমাক তদন্ত লাগে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, অনুৰোধ নহয় আমি দাবী জনাইছোঁ একচুৱেলি, কাৰণ তেওঁ কয় তেওঁ হৈছে খিলঞ্জীয়াৰ মুখ্যমন্ত্ৰী, তেওঁ সদায় খিলঞ্জীয়াৰ ৰাইজৰ পক্ষত আছে। গতিকে মুখ্যমন্ত্ৰী মহোদয় এয়া সময় আহিছে আৰু লগতে আমাৰ মধ্য গুৱাহাটীৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক বিজয় গুপ্তা ডাঙৰীয়া, আপুনি মাজতে বাইট দিওঁতে কৈছিলে যে মইতো বিহাৰী নহয়, মই খিলঞ্জীয়া হয়, মোৰ অসমৰ উৰ্জা আছে, বায়ু পানীত মোৰ জড়িত আছে। গতিকে এইবাৰ আপুনি দেখাই দিয়ক আপুনি খিলঞ্জীয়াৰ লগত আছেনে নাই, কাৰণ এইটো দিন এতিয়া আহি পৰিছে আপুনি প্ৰমাণ দিবলৈ। ইমান দিনে আপুনি কি কয় মিডিয়া সংবাদ মাধ্যমৰ আগত আপুনি বাইট দিছিলে, কিন্তু এতিয়া আপুনি কামে কাজে দেখাই দিয়ক। এই যে কালিয়া এই যে বিহাৰী মানুহখিনিয়ে যে আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত অত্যাচাৰ কৰিলে তাৰ উচিত তদন্ত কৰি আপোনালোকে শাস্তি দিয়াৰ বিহিত ব্যৱস্থা কৰক। কাৰণ আমি জানিব পৰা মতে আমাৰ সেই অসমীয়া খিলঞ্জীয়া মানুহজনৰ আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক সাংবাদিকক আপোনালোকে এই বিহাৰী মানুহখিনিয়ে প্ৰহাৰ কৰিছে। ক'ত পালে সাহস তেওঁলোকে? কি বুলি ভাবিছে তেওঁলোকে ইমানে মূৰৰ পৰা উঠি নাচিব আহিছে, এতিয়া সাংবাদিকেও তেওঁলোকে মানে কেৰেপ নকৰা হৈছে। এইবিলাক কাৰ কাৰণে হৈছে? এইবিলাক অসভ্যালি কাৰ কাৰণে হৈছে? গতিকে বিজয় গুপ্তা ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী মহোদয় আপোনালোকে উচিত ব্যৱস্থা লওক আৰু কালি যিকেইজন ঘটনাৰ লগত জড়িত আছে চবকে কৰায়ত্ব কৰি উচিত তদন্ত কৰক। দ্বিতীয়তে আৰু যাতে এনেকুৱা কোনো বিহাৰী বুলি নহয় যিমান আছে কোনো যাতে এনেকুৱা ভুল নকৰে, অন্ততঃ অসমীয়াৰ ওপৰত যাতে অত্যাচাৰ কৰাবলৈ যে 10বাৰ ভাবিবলগীয়া হয়। কি বুলি ভাবিছেহে আপোনালোকে? অসমীয়া দুৰ্বল বুলি ভাবিছে? অসমীয়াৰ গাত পানী আছে বুলি ভাবিছে নেকি আপোনালোকে? আমিয়ে আপোনালোকক জাগা দিছোঁ, আপোনালোকে কি ভাবিছে 4জন বিধায়ক বিহাৰী বিধায়ক 2জন মন্ত্ৰী পোৱাৰ কাৰণে আপোনালোকে কি লাইচেঞ্চ দিছোঁ নেকি? আপোনালোকক কি আমি লাইচেঞ্চ দিছোঁ আমাক অসমীয়াক মাৰক বুলি? ক'ত পালে এনেকুৱা সাহস? কথা বেয়া হ'ব, মনত ৰাখি দিছোঁ, কথা বেয়া হ'ব। এতিয়াই অতি সোনকালে আপোনালোকে যিকেইজনে আমাৰ মানুহকেইজনক হাত তুলিছে, আমাৰ সাংবাদিকক প্ৰহাৰ কৰিছে, তেওঁলোকে ৰাজহুৱাকে ক্ষমা বিচাৰক, নহ'লে পৰিস্থিতি কিন্তু ভয়ানক হ'ব। হাত সাৱটি বহি থাকিম বুলি ভুলতো নাভাবিব।